আমি 3 নম্বৰ বদলগুৰি দুমুনিচুকী জিলা পৰিষদত NDAৰ এগৰাকী অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী। মোৰ নাম শ্ৰী চন্দীচৰণ চৌধুৰী। মই লোকৰাই পঞ্চায়তৰ অন্তৰ্গত লাউজান চাৰিআলিত নিবাসী। আমি অনুভৱ কৰিছোঁ যে আজি এই পহিলাৰ দিনটোত মোৰ সন্মানীয় সাংবাদিক বন্ধুসকলৰ জৰিয়তে এটা সৌজন্যমূলক সাক্ষাতৰ ব্যৱস্থাৰে এটা চাহ মেলৰ এটা আয়োজন কৰিছোঁ। যিহেতু আমি ধাৰণা কৰোঁ যে সংবাদ জগতৰ লগত জড়িত সন্মানীয় সাংবাদিক বন্ধুসকলে এখন সমাজ সৃষ্টি কৰিব পাৰে, এখন সমাজ গাঁঠিব পাৰে। ভাল সংবাদ পৰিৱেশনৰ মাজেৰে সমাজত হয়তো ভাল বাৰ্তা দিব পাৰে, আমি এই ধাৰণা কৰিছোঁ। আৰু আজিৰ আমাৰ চিপাঝাৰ প্ৰেছ গিল্ডৰ যিসকল সন্মানীয় সাংবাদিক, মই ব্যক্তিগতভাৱে তেখেতসকলৰ যথেষ্ট চিনাকি, মোৰ যথেষ্ট আপোন, মোৰ যথেষ্ট শ্ৰদ্ধেয়। গতিকে আজিৰ এই সৌজন্যমূলক সাক্ষাৎটিৰ জৰিয়তে পহিলা বহাগৰ দিনটোত মই প্ৰতিগৰাকীক আন্তৰিক সেৱা নিবেদন কৰি এখন ফুলাম গামোচাৰে আমাৰ যি জাতীয় স্বাভিমান, এই স্বাভিমানটোক আমি অকণমান আৰু ওপৰলৈ নিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি আপোনালোকক সাংবাদিক বন্ধুসকলক মই সেৱা সন্মান জনাইছোঁ। পহিলা বহাগৰ দিনটোত আমি লগ লাগিছোঁ সৌজন্যমূলক সাক্ষাতৰ কাৰণে। মই দুমুনিচুকী আৰু বদলগুৰিৰ জিলা পৰিষদৰ NDA দলৰ এগৰাকী মনোনীত প্ৰাৰ্থী। মোক আপোনালোকে আগবঢ়াই নিয়াত নিশ্চয় সহযোগ কৰিব। জনসাধাৰণে মোক আজিৰ ৰাজনৈতিক পথাৰখনত আগবাঢ়ি যাবলৈ যি সুযোগকণ দিছে তাৰ কাৰণে মই জনসাধাৰণক ধন্যবাদ জনাইছোঁ। অসম বিজেপি আৰু AGPৰ যি উন্নয়ন, এই উন্নয়নৰ চানেকিলৈ মই জনসাধাৰণৰ মাজত সোমাব বিচাৰিছোঁ। আৰু মোৰ যি এটা নিজস্ব দৰ্শন আছে, সেই দৰ্শনৰ জৰিয়তে মই সমাজৰ উন্নয়ন কৰি ৰাইজৰ আশা-আকাংক্ষা দূৰ কৰাৰ কাৰণে যথেষ্ট চেষ্টা চলাম। আৰু আমাৰ প্ৰদেশ বিজেপি দলৰ যি সন্মানীয় সভাপতি, অসমৰ মুখ্যমন্ত্ৰী মহোদয়, চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু ডক্টৰ জয়নাথ শৰ্মা, বৰ্তমান AGP দলৰ যি ছাতিটো ধৰি ৰখাত তেওঁ সফল হৈছে। আমি আটাইকে ধন্যবাদ জনাই দুয়োটা দলৰ কাৰ্যকৰ্তাসকলক মই আস্থাত ৰাখি প্ৰতিজন ব্যক্তিৰ ওপৰত মই বিশ্বাস ৰাখিছোঁ যে মই বিপুল ভোটত জয়লাভ কৰিব পাৰিম আৰু নিশ্চয় ৰাইজৰ আকাংক্ষা মই দূৰ কৰিব পাৰিম। এই ধৰণৰ ধাৰণালৈ মই ৰাজনৈতিক পথাৰখনত আগবাঢ়িব খুজিছোঁ। দেখা গৈছে যে বিৰোধীয়ে এগৰাকী শক্তিশালী প্ৰাৰ্থী আগবঢ়াইছে। মই ইয়াৰ আগৰ যি মোৰ নিজস্ব কাম কৰাৰ যিটো মোৰ স্পৃহা, কাম কৰাৰ যিটো হেঁপাহ, মোৰ সেই নিজে বিশ্বাস আছে যে মোক ৰাইজে আদৰি ল'ব। বিৰোধী দল শক্তিশালী হ'ব পাৰে, তেখেতৰ ওচৰত মোৰ প্ৰণাম থাকিছোঁ। তেখেতৰ এগৰাকী কেণ্ডিডেট হৈছে, মই তেখেতৰ বিষয়ে মই একো ক'ব নোখোজোঁ, কিন্তু মোৰ নিজস্ব বিশ্বাস আছে মোক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব। ৰাইজে ইতিমধ্যে মোক আস্থাত লোৱা বুলি মোৰ অনুমান হৈছে। চাওক, জনসাধাৰণৰ ওচৰত বিজেপি দলৰ যিবিলাক সুনীতি, যিবিলাক আঁচনি, এই আঁচনিবিলাকে সৰ্বস্তৰক চুই গৈছে। প্ৰতিগৰাকী ব্যক্তিক, প্ৰতি জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিখন ঘৰৰ প্ৰতিজন শ্ৰেণীক কিবা নহয় কিবা আঁচনিৰ জৰিয়তে তেওঁলোকে উপকৃত হৈছে। গতিকে চৰকাৰখনে যিহেতু জনমুখী আঁচনিসমূহ লৈছে, জনসাধাৰণৰ আকাংক্ষা দূৰ কৰিছে, সমস্যাসমূহ সমাধান সফল হৈছে। আৰু তেখেতসকলো নিশ্চিত হৈছে যে অসমৰ প্ৰায় মানুহখিনি বিজেপিৰ এই নীতিত আকৃষ্ট হৈছে। আৰু সেইকাৰণে হয়তো আজি সমগ্ৰ অসমৰ প্ৰতিটো জিলা পৰিষদ দখলৰ কৰাৰ কাৰণে তেওঁলোকে এটা আগবাঢ়িছে। আৰু বিৰোধীৰ হয়তো সুনীতি নাই, বিৰোধী হয়তো শৃংখলাবদ্ধ হৈ থকা নাই, সেইকাৰণে বিৰোধীয়ে হয়তো প্ৰণালীবদ্ধ হয়তো নীতি তৈয়াৰ কৰিব পৰাত বিফল হৈছে কাৰণে তেওঁলোক হয়তো নিৰাশাত ভুগিছে। আমি আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপি দলৰ সভাপতি মহোদয়ৰ যি সুনীতি, আৰু বিজেপি দল এটা অতি শৃংখলাবদ্ধ দল, এটা শৃংখলাবদ্ধ দল, আৰু সেই ধৰণে AGP দলক এটা নিজে ভাতৃ হিচাপে তেওঁলোকে যিটো এটা মিত্ৰতা ধৰ্ম আগবাঢ়িছে, দুয়োটা দলৰ এটা সুন্দৰ আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত কৰাত সফল হৈছে কাৰণে আজি তেওঁলোকৰ প্ৰাৰ্থীসকল সকলো ক্ষেত্ৰতে জয়ী হ'ব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।